অতীত হ'ব অসমৰ বহুকেইটা ছবিগৃহ। এটাৰ পাছত আনটো ছবিৰ গৃহত ওলমিছে তলা। ব্যৱসায়িক লোকচানৰ বাবে বন্ধৰ সিদ্ধান্ত। কৰোনা কালত বিধ্বস্ত প্ৰায় অসমৰ ছবিগৃহসমূহ। প্ৰায় 1.5 বছৰে ছবিগৃহসমূহ বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত ব্যৱসায়ত বৃহৎ লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে ছবিগৃহৰ স্বত্বাধিকাৰসকল। ফলত চিৰদিনৰ বাবে অসমৰ কেইবাটাও ছবিগৃহত বৃহৎ তলা ওলমিল। ফাঁচীবজাৰ উৰ্বশী ছবিগৃহটো ওলমিল বৃহৎ তলা। আজি 1.5 বছৰে বন্ধ হৈ আছে এই ছবিগৃহটো। ব্যৱসায়িক ক্ষেত্ৰত হোৱা বৃহৎ লোকচানৰ বাবে ছবিগৃহৰ স্বত্বাধিকাৰে বন্ধ ৰাখিছে এই ছবিগৃহটো। এয়া ফাঁচীবজাৰৰ এটা পুৰণি ছবিগৃহ উৰ্বশী। এটা সময়ত এটা সপ্তাহত 32,000-ৰ পৰা 35,000 টকাৰ ব্যৱসায় কৰা উৰ্বশীৰ বৰ্তমানৰ অৱস্থা তথৈবচ। 5-6 বছৰৰ পৰা লোকচানৰ মুখ দেখা উৰ্বশী ছবিগৃহত কৰোনা কালত ওলমিল তলা। ছবিগৃহটোৰ চোৱা চিতাৰ দায়িত্বত থকা চকীদাৰ শংকৰ চেত্ৰী হৈ উঠিল আৱেগিক। দুখটো লাগে, কি কৰিম, উপায়টো নাই, দুখ লাগিব, ক'ত নাযাওঁ। হাতুৰিৰ কোব পৰিল বন্দনা ছবিগৃহত। এতিয়া মাথো স্মৃতি হ'ল বন্দনা। প্ৰতিবন্ধকতা আহিলেও বন্ধ নহয় মেঘদূত ছবিগৃহ। কৰোনামুক্ত হ'লে উন্নত কাৰিকৰী পদ্ধতিৰে মেৰামতি কৰিব ছবিগৃহ। কৰোনা কালত মেঘদূত ছবিগৃহৰো অৱস্থা জৰাজীৰ্ণ। জহি খহি গৈছে ছবিগৃহৰ ভিতৰৰ আচবাব, বিকল হৈছে মেচিন। তথাপিও উদ্যম হেৰুওৱা নাই স্বত্বাধিকাৰ সাজন আগৰৱালাই। যিকোনো পৰিস্থিতিত ছবিগৃহটো জীয়াই ৰখাৰ প্ৰচেষ্টা আগৰৱালাৰ। শান্ত হৈছে 30,000 to 40,000 পাৰ মাহত মেইনটেনেন্সৰ কাৰণে, ইলেক্ট্ৰিচিটি বিলৰ কাৰণে। ইলেক্ট্ৰিচিটি বিল যে ফিক্স চাৰ্জ যে হয়, এইটোৱে আমাক বহুত হাৰ্ম কৰিছে। না, মেঘদূত চিনেমা হল মোৰ যে ইচ্ছা আছে আমি বন্ধ নকৰোঁ। আজি নহ'লে 2 বছৰ পিছতো কিবা পাৰ্কিং ব্যৱস্থা কৰি কিনে আমি চালু কৰিম। এনে পৰিপ্ৰেক্ষিতত চিন্তিত প্ৰযোজক, পৰিচালক, অভিনয় শিল্পী, কলা কুশলীসকল। চৰকাৰলৈ কি আহ্বান সদৌ অসম ছবিগৃহ মালিক সন্থাৰ? অতি বেয়া খবৰ, নিৰাশাজনক খবৰ। আৰু এনেকৈ হ'লে ছবি জগত থাকিবগৈ নে বাচি, এনেধৰণৰ প্ৰশ্ন উঠিছে। গতিকে আপোনালোকে কিবা এনেধৰণৰ প্ৰচেষ্টা হাতত লৈছে নেকি এছ'চিয়েশ্যনৰ ফালৰ পৰা? আমাৰ দুটাই ইছ্যু। এটা হ'ল আমাৰ ইলেক্ট্ৰিচিটি যোনটো আমাৰ চাৰ্জ, যোনটো আমাৰ ফিক্স চাৰ্জ লয়, সেই ফিক্স চাৰ্জটো আমাক ৰেহাই দিব লাগে। আৰু এটা স্পেচিয়েল পেকেজ চিনেমা হলক দিব লাগে। এইকাৰণে দিব লাগে স্পেচিয়েল পেকেজ চিনেমা হলক যে বেলেগ ইণ্ডাষ্ট্ৰীৰ লগত আমাৰ তুলনা নহয়। আমাৰ আজি 16 মাহে চিনেমা হল বন্ধ হৈ আছে। এই সন্দৰ্ভত অতি সোনকালেই মুখ্যমন্ত্ৰী, সাংস্কৃতিক মন্ত্ৰীক সাক্ষাৎ কৰিব সন্থাই। সেইকাৰণে আমি খুবেই আশাবাদী যে মুখ্যমন্ত্ৰীয়ে আমাক সহায় কৰিব এইটো ক্ষেত্ৰত। আৰু কালচাৰেল মিনিষ্টাৰ যোৱাকালি কৈছে যে গুৰুত্ব সহকাৰে এই কথাটো ল'ব, আৰু নহ'লে এই ইণ্ডাষ্ট্ৰীটো বন্ধ হৈ যাব। এটা প্ৰশ্ন হয়, এটাৰ পাছত আনটোকৈ ছবিগৃহ বন্ধ হৈ থাকিলে জীয়াই থাকিবনে অসমীয়া ছবি জগত? কি হ'ব ছবি জগতৰ লগত জড়িত লোকসকলৰ? ভিডিঅ' জাৰ্নেলিষ্ট পল্লৱৰ সহযোগত পল্লৱী বৰা ৰিপৰ্ট, প্ৰাগ নিউজ।